দেখি বসুয়া বলিছে স্বামীর কথা কই যায় টিহু মহাবিদ্যালয় ইতিমধ্যে 60 বছৰ পাৰ কৰি 61 বছৰত ভৰি দিছে আৰু এই মানে উপলক্ষে আমি হীৰক জয়ন্তী উদযাপন কৰিছোঁ। 3 দিনীয়া কাৰ্যসূচীৰে উদযাপিত কৰা হ'ব। আজি প্ৰথম দিনা ৰাতিপুৱা আমাৰ মহাবিদ্যালয়ৰ পতাকা উত্তোলন হৈছে, হীৰক জয়ন্তী পতাকা উত্তোলন হৈছে, শ্বহীদ বেদী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। প্ৰয়াত ব্যক্তিসকলৰ প্ৰতিষ্ঠাকালৰ ব্যক্তিসকলকো আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। প্ৰয়াত শিক্ষক কৰ্মচাৰীকো আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তাৰপিছত এই বৰ্ণাঢ্য শোভাযাত্ৰাৰে আমি শোভাযাত্ৰাটো কৰিলোঁ। আপোনালোকে দেখিছে বাৰে বৰণীয়া হৈছে। সকলো জনগোষ্ঠীৰ লোকে ইয়াত অংশগ্ৰহণ কৰিছে। আমি সমাজক এটা বাৰ্তা দিব খুজিছোঁ যে আমি আমাৰ সদায় ইউনিটি হৈ থাকিম, আমি একতাৰ দলেৰে বান্ধ খাই থাকিম। আমাৰ ইয়াত কোনো ভেদভাৱ নাই, জাতিভেদ নাই, ধৰ্মভেদ নাই, এইটো বাৰ্তা দিব খুজিছোঁ। লগতে আমাৰ এতিয়া আবেলি আমাৰ প্ৰতিষ্ঠাকালৰ ব্যক্তিসকলৰ পৰিয়ালক আমি সম্বৰ্ধনা জনাম। লগতে আমাৰ প্ৰয়াত শিক্ষক কৰ্মচাৰীসকলকো আমি তেওঁলোকৰ পৰিয়ালক সম্বৰ্ধনা জনাম আৰু যিসকল অৱসৰ লৈছে তেখেত সেই শিক্ষক কৰ্মচাৰীকো আমি সম্বৰ্ধনা জনাম। তাৰপাছত সন্ধিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। কি কৈছে অহাকালি আমাৰ সতীৰ্থ সন্মিলন আছে আৰু ইতিমধ্যে আমাৰ বহুতো সতীৰ্থ সন্মিলনে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছে। আমি আশাবাদী 500ৰো অধিক আমি কালি প্ৰাক্তন শিক্ষাৰ্থী লগ পাম বুলি আমি আশাবাদী। তেওঁলোকে আমাক কনচেণ্ট দিছে আৰু তাৰপিছত আমি তেওঁলোকৰ লগত এটা অন্তৰংগ আলাপো হ'ব আমাৰ। আৰু আবেলি আমাৰ চুভেনিৰখন স্মৃতিগ্ৰন্থ হীৰক মন্দিৰ উন্মোচন হ'ব।
উন্মোচন কৰিব ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা ডাঙৰীয়াই। তাৰপিছত আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত আমাৰ এটা আলোচনা চক্ৰ আছে, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020, উচ্চ শিক্ষা আৰু সমাজ, তাৰ ওপৰত আমাৰ এটা আলোচনা চক্ৰ হ'ব। মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগতে শিক্ষা বিষয়ৰ উপদেষ্টা ননীগোপাল মহন্ত ডাঙৰীয়াও উপস্থিত থকাৰ কথা। আৰু আবেলি ঠিক তেনেকৈ সন্ধিয়া সাংস্কৃতিক সন্ধিয়া আছে। আৰু 3 তাৰিখৰ ৰাতিপুৱা আমাৰ কৰ্মৰত শিক্ষক কৰ্মচাৰীক আমি সম্বৰ্ধনা জনাম। আৰু আবেলি মুকলি অধিৱেশন আছে। মুকলি অধিৱেশনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ মাজত উপস্থিত থকাৰ কথা, লগতে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া উপস্থিত থকাৰ কথা, আমাৰ জয়ন্ত মল্ল ডাঙৰীয়াও আমাৰ উপস্থিত থকাৰ কথা, দিগন্ত বৰ্মন ডাঙৰীয়াও উপস্থিত থকাৰ কথা। আৰু আমাৰ এই হীৰকজয়ন্তীৰ সভাপতি জ্যেষ্ঠ মন্ত্ৰী তথা স্থানীয় বিধায়ক আমাৰ ৰঞ্জিত কুমাৰ দাসদেৱে এই সভাখনত সভাপতিত্ব কৰিব। আৰু সন্ধিয়া আমাৰ শ্ৰীমন্ত শেখৰদেৱে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব। আৰু এই সাংস্কৃতিক সন্ধিয়াৰ লগে লগে আমাৰ হীৰক জয়ন্তী উদযাপনটো সমাপন কৰিব। এই দিনীয়া কাৰ্যসূচী আছে। আমি সকলো ৰাইজকে কৰজোৰে নিমন্ত্ৰণ কৰিছোঁ যাতে সকলোৱে সহায় সহযোগিতাৰে এই যিটো আমাৰ উদযাপন হ'ব, জয়ন্তী উদযাপন হ'ব, এইটো যাতে সফলভাৱে সমাপন হয়, এইলৈ মই সকলোকে অনুৰোধ কৰিছোঁ। লগতে ত্ৰুটি মাৰ্জনা কৰিছোঁ যাতে কিবা এই ডাঙৰ এটা অনুষ্ঠানত কিবা ভুল ভ্ৰান্তি হোৱাটো সম্পাদক হিচাপে নিশ্চয় মই জানো এইটো ভুল ভ্ৰান্তি হোৱাটো স্বাভাৱিক। গতিকে সকলোকে ক্ষমা কৰি এই অনুষ্ঠানটোত আহিবলৈ মই অনুৰোধ জনাইছোঁ।